বানে আক্ৰান্ত কৰা প্ৰতিটো নামঘৰক মেৰামতি কৰিবলৈ মই আজি অন্তৰ্বৰ্তীকালীন 1.5 লাখ টকা ঘোষণা কৰিছোঁ। এটা ভাল ঘোষণা দিলে যে যিবিলাক নামঘৰ ক্ষতি হৈছে নামঘৰবিলাকৰ কাৰণে 1.5 লাখকৈ টকা তেওঁলোকে দিব, চৰকাৰে দিব। 1.5 লাখকৈ টকা দিম বুলি কৈছে। এতিয়া মোৰ দাবীটো হ'ল যে অকল নামঘৰক নহয়, নামঘৰক 1.5 লাখ টকা দিয়াৰ লগতে নামঘৰৰ লগতে আমাৰ মন্দিৰবিলাককো এই ক্ষতিপূৰণটো দিয়া হওক। কাৰণ বহুত শিৱ মন্দিৰ আছে, বহুত খ্ৰীষ্টান ধৰ্মৰ মানুহ আছে, গীৰ্জাঘৰ আছে, গতিকে গীৰ্জাঘৰকো দিয়া হওক। আৰু লগতে বহুত মুছলমান মানুহ আছে, মছজিদ আছে, গতিকে মছজিদকো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হওক, হয়নে? ধৰ্মীয় প্ৰতিষ্ঠান আটাইকে দিয়া হওক, হয়নে নহয়? কিন্তু তাতকৈ ডাঙৰ কথা, ধৰ্মীয় প্ৰতিষ্ঠানবিলাকক দিয়াৰ লগে লগে যিমান স্কুল ক্ষতিগ্ৰস্ত হৈছে প্ৰত্যেকখন LP স্কুলক 5 লাখ টকাকৈ, প্ৰত্যেকখন LP স্কুলক 5 লাখ টকাকৈ আৰু প্ৰত্যেকখন হাইস্কুলক 10 লাখ টকাকৈ মেৰামতি কৰিবৰ কাৰণে, ক্ষতিপূৰণ দিবৰ কাৰণে মই দাবী উত্থাপন কৰিলোঁ। লাগে নে নালাগে? লাগে, হয়নে নহয়? তো চব শেষ হৈ গৈছে। গতিকে স্কুল আৰু হাইস্কুলবিলাক বনাবৰ কাৰণে পইচাটো লাগে। আনহাতে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ক্ষুদ্ৰ ব্যৱসায়ীবিলাকৰ কাৰণে তেওঁ নতুনকৈ আৰু 10,000 টকাকৈ লোন ল'বলৈ, বেংকৰ পৰা লোন ল'বলৈ সহায় কৰি দিব। আমাক লোন নালাগে আৰু, হয়নে নহয়? এতিয়া লোন ল'লে মৰিমহে আৰু। তো গতিকে মই দাবী উত্থাপন কৰিছোঁ যে অসমৰ প্ৰত্যেকটো পৰিয়ালক যাৰ ঘৰৰ ভিতৰত বানপানী সোমালে তেওঁলোকক সকলোকে 10 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰক।